নমস্কাৰ এই মুহূৰ্তত এটা দুখবৰ লৈ আহিছো অসমীয়া কাব্য ক্ষেত্ৰৰ বিশিষ্ট কবি হনন্ত তাঁতী আৰু নাই দিল্লীৰ এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কবি গৰাকীয়ে বিশিষ্ট কবি হনন্ত তাঁতী আৰু নাই নতুন দিল্লীৰ এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কবি গৰাকীয়ে 2018 বৰ্ষত লাভ কৰিছিল সাহিত্য একাডেমী বঁটা দুৰাৰোগ্যৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট কবি গৰাকী আৰু দীৰ্ঘদিন ধৰি তেওঁ আক্ৰান্ত হৈছিল অসমীয়া কাব্য ক্ষেত্ৰৰ এক বলিষ্ঠ কণ্ঠস্বৰ হিচাপে তেওঁ পৰিচিত আছিল কবি গৰাকী আৰু অৱশেষত এই দুখবৰটো আহি পৰিছে ইতিমধ্যে আমাৰ হাতত আৰু বিশিষ্ট কবি হনন্ত তাঁতী আৰু নাই দিল্লীৰ এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কবি গৰাকী আৰু অসমীয়া কবি ক্ষেত্ৰ বা কাব্য ক্ষেত্ৰৰ বা সাহিত্য জগতৰ বুলি ক'লেও ভুল নহব তেওঁ এগৰাকী বলিষ্ঠ কবি আছিল আৰু দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল চিকিৎসাধীন হৈ আছিল তেওঁ আৰু অৱশেষত এই দূৰ খবৰটো আহি পাইছে যে তেওঁ আৰু নাই শেষ নিশ্বাস ত্যাগ কৰিছে দিল্লীৰ এপল হাস্পতালত কবি গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে আৰু 2018 বৰ্ষত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 70 দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি বুলি ক'ব লাগিব তেওঁ আৰু অসমৰ কালিনগৰ চাহ বাগিচাৰ এটি উৰিয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বাংলা ভাষাত তেওঁ শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ উপৰিও 2018 বৰ্ষত কাইলৈ দিনটো আমাৰ হ'ব এই উক্ত কাব্য গ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল কবি গৰাকীয়ে মাটি আৰু মানুহৰ জয়গান গোৱা কবিয়ে জীৱনৰ মহত্বসমূহক তেওঁৰ কবিতাত সুন্দৰকৈ উপস্থাপন কৰিছিল আৰু অৱশেষত কাব্য ক্ষেত্ৰৰ এগৰাকী বিশিষ্ট কবি আমাৰ মাজৰ পৰা আঁতৰি গৈছে দিল্লীৰ এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে কবি গৰাকী 2018 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ কাইলৈ দিনটো আমাৰ হ'ব কাব্য গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত জন্ম হৈছিল হনন্ত তাঁতীৰ আৰু কেৱল এখনেই নহয় বহু কেইখন গ্ৰন্থ তেওঁ বা কাব্য পুথি তেওঁ ৰচনা কৰি থৈ গৈছে আৰু অসমীয়া কাব্য ক্ষেত্ৰৰ এক বলিষ্ঠ কণ্ঠস্বৰ হিচাপে পৰিচিত আছিল হনন্ত তাঁতী আৰু অৱশেষত এই দুখবৰটো আহি পৰিছে দিল্লীৰ এপল হাস্পতালত কবি গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে কাইলৈ দিনটো আমাৰ হ'ব কবিতা গ্ৰন্থখনৰ বাবে তেওঁ লাভ কৰিছিল 2018 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিশিষ্ট কবি গৰাকী আৰু আমাৰ মাজত নাই তেওঁ ৰচনা কৰা কাব্য পুথি কেইখনমানৰ নাম ল'ব বিচাৰিছো উজ্জ্বল নক্ষত্ৰৰ সন্ধানত এইখন 1981 চনত তেওঁ ৰচনা কৰিছিল মই মানুহৰ অমল উৎসৱ নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ শব্দত অথবা শব্দহীনতাত মৃত্যুৰ আগৰ ষ্টপেজ টোপনিটো কেতিয়াবা বৰষা আহে ধোৱা চাই সপোন দীৰ্ণ বসন্তৰ সৌৰভ আপুনি আপোনাৰ সৈতে যুদ্ধ কৰিব পাৰিবনে মই বুলি তেওঁ এখন কবিতা পুথি 2008 চনত ৰচনা কৰিছিল তাৰপিছত কাইলৈ দিনটো আমাৰ হ'ব এই কবিতা পুথিখনৰ বাবে তেওঁ 2018 বৰ্ষত 2013 চনত ৰচনা কৰিছিল যদিও 2018 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয় এইখন কাব্য পুথিৰ বাবে মোৰ প্ৰিয় সপোনৰ ওচৰে পাজৰে এনেদৰে বহু
কাব্য গ্ৰন্থ ৰচনা কৰিছিল তেওঁ আৰু কৰিমগঞ্জৰ পৰা ৰেলেৰে আহোঁতে এনেদৰে কাব্য গ্ৰন্থ এখনো ৰচনা কৰিছিল তেওঁ কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল আৰু এনেদৰে কৰিমগঞ্জক লৈও কৰিমগঞ্জৰ পৰা ৰেলেৰে আহোঁতে বুলিও এখন কাব্য পুথি ৰচনা কৰিছিল সনন্ত তাঁতীয়ে দিল্লীৰ এপ'লো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কবিগৰাকীয়ে এটা দুখবৰ কিয়নো কাব্য ক্ষেত্ৰখনৰ এটা উজ্জ্বল নক্ষত্ৰ খহি পৰা বুলি ক'ব লাগিব আজিৰ দিনটোত এটা দুখবৰ ৰাতিপুৱাই আহি পৰিছে ইতিমধ্যে পুৱাৰ ভাগতেই দিল্লীৰ যিহেতু দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত দিল্লীৰ এপ'লো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কবিগৰাকীয়ে আৰু ৭০ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি বুলি ক'ব লাগিব আৰু বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই দিল্লীৰ এপ'লো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কবিগৰাকীয়ে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল বিশিষ্ট কবিগৰাকী আক্ৰান্ত হৈ আছিল আৰু অসমীয়া কাব্য ক্ষেত্ৰৰ এক বলিষ্ঠ কণ্ঠস্বৰ হিচাপে পৰিচিত হৈছিল সনন্ত তাঁতী ২০১৮ বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা কাইলৈ দিনটো আমাৰ হ'ব কবিতা বা কাব্য পুথিখনৰ বাবেই লাভ কৰিছিল তেওঁ সাহিত্য একাডেমি বঁটা কৰিমগঞ্জৰ কালীনগৰ চাহ বাগিচাত জন্ম হৈছিল সনন্ত তাঁতী আমি পুনৰবাৰ জনাইছো বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই দিল্লীৰ এপ'লো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কবিগৰাকীয়ে